আমাৰ প্ৰথম আৰু প্ৰধান বক্তব্য হ'ল ৬ নম্বৰ দফা কমিটিৰ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো ইন toto সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে আটাইবিলাক অতি সোনকালে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে আমুক কৰিম, তামুক কৰিম, ভুচুক কৰিম এইবিলাক কৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ যদি সঁচাকৈ ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ মন আছে, প্ৰথম কামটো কৰক যে এইখন ভাৰতৰ গৃহ দপ্তৰক এইখন গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা কৰক। ভাৰতৰ গৃহমন্ত্ৰীয়ে এইখন যিদিনা গ্ৰহণ কৰিব আৰু যিদিনা এই প্ৰতিবেদনখন অসম্পূৰ্ণ হৈ আছে, যে ইয়াত এটা চহী নাই, অকল জাষ্টিছ বিপ্লৱ শৰ্মাৰ চহী আছে, কিন্তু আপোনালোকে সকলোৱে জানে যে ইয়াতে চৰকাৰৰ যিজন প্ৰতিনিধি আছিল সেই চৰকাৰৰ প্ৰতিনিধিজনৰ চহী নাই। সত্যেন্দ্ৰ গাৰ্গে ইয়াত চহী কৰা নাই। সত্যেন্দ্ৰ গাৰ্গক চহী কৰি এখন চৰকাৰী প্ৰতিবেদন ৰূপে, চৰকাৰে গ্ৰহণ কৰা প্ৰতিবেদন ৰূপে ইয়াক স্বীকৃতি দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহ দপ্তৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এনে অসমৰ মুখ্যমন্ত্ৰীয়ে ফাংফুং কথা কৈ থাকিলে লাভ নাই। আমুকটো কৰিম, তামুকটো কৰিম এইবিলাক বকি থাকি একো লাভ নাই। সঁচাকৈ যদি আন্তৰিকতা আছে, যদি ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদন তেওঁলোকে কাৰ্যকৰী কৰিব খোজে, প্ৰথম আৰু প্ৰধান কামটোৱে হ'ব লাগে যে সত্যেন্দ্ৰ গাৰ্গক ইয়াত চহী কৰাৰ ব্যৱস্থা কৰি ইয়াক আনুষ্ঠানিক ৰূপ দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহমন্ত্ৰীৰ হাতত দি গৃহমন্ত্ৰী এখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো নকৰালৈকে বাকী কোনো প্ৰতিবেদনখন কাৰ্যকৰীকৰণ কৰিম এই কথাবিলাকৰ কোনো অৰ্থ নাই। এতিয়া আমি দেখিছোঁ যে ৬ নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন, সেই ৬ নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখনৰ কামবিলাকক অসমৰ মুখ্যমন্ত্ৰীয়ে ৩টা ভাগত ভাগ কৰিছে। সেইদিনা সদৌ অসম ছাত্ৰ সন্থাৰ লগত যিখন আলোচনা হৈছিলে, সেই আলোচনাত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন পেপাৰ দিছিলে। এইখন পেপাৰ ইয়াত ৰাজ্য চৰকাৰে কৰিবলগীয়া ৪০টা কামৰ তালিকাবিলাক এইখিনি। ৪০টা কামৰ তালিকা এখন বনাই দিছে। এইটো হ'ল ৪০টা ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম। তাৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য দুইখনে কৰিবলগীয়া কাম দিছে। ৰিকমেণ্ডেশ্যনছ ৰিলেটেড টু বোথ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট ডমেইন, দ্বিতীয় তালিকা। আৰু তৃতীয় তালিকাখন আছিলে যে ৰিকমেণ্ডেশ্যনছ ৰিলেটেড টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডমেইন। কেন্দ্ৰীয় চৰকাৰে কি কি কাম কৰিব লাগে তাৰ মুখ্যমন্ত্ৰীয়ে দিয়া যিখন পেপাৰ আছিলে, সেই পেপাৰখন মই আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ। এই তিনিওখন পেপাৰ মই অসমীয়াত অনুবাদ কৰি চমুকে দেই, মানুহে বুজিব পৰাকৈ, দীঘলীয়াকৈ কৰা নাই কাৰণ নহ'লে ইমান ডাঙৰ হৈ যাব। মই চমুকে ৰাজ্য চৰকাৰে কৰিবলগীয়া যিখিনি কামৰ তালিকা দিছে, ইয়াক ৪০টা এটা এটা লাইনত লিখি উলিয়াইছোঁ অনুবাদ কৰি। কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া যি ১২টা কাম, সেই ১২টা কাম ইয়াত লিখি উলিয়াইছোঁ অসমীয়াত। আৰু কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া ১৫টা কাম, সেই ১৫টা কামো ইয়াতে লিখি উলিয়াইছোঁ। এতিয়া দেখিবলৈ পাব যে ৰাজ্য চৰকাৰে যি ৫২টা কাম কৰিম বুলি কৈছে, এই ৫২টা কাম তেনেই সাধাৰণ কাম। এই কামবিলাক কৰিলে ৬ নম্বৰ দফা অনুসৰি অসমীয়া জাতিক যি সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ কথা কোৱা হৈছে, কোনো ধৰণৰ সাংবিধানিক সুৰক্ষা কৱচ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ জৰিয়তে কেতিয়াও নাপায়। মই আপোনালোকক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ ৪০টা কামৰ তালিকাখন তাৎক্ষণিকভাৱে খুব খৰতকীয়াকৈ আপোনালোকক গাই দিছোঁ। ৫২টা ৰাজ্য চৰকাৰৰ কৰ্তৃত্বৰ ভিতৰত পৰা অনুমোদনসমূহ, উচ্চ পৰ্যায়ৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ ৫২টা অনুমোদনৰ ৰাজ্য চৰকাৰে কৰ্তৃত্বৰ ভিতৰত পৰা অনুমোদনসমূহ। ১. শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ধন প্ৰদান, ডক্টৰ ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটক আপগ্ৰেড কৰা। ৩. আনন্দৰাম ইনষ্টিটিউটক
আপগ্ৰেডেশ্যনৰ বাবে পুঁজি প্ৰদান কৰা 4 সত্ৰবোৰৰ সামগ্ৰিক পৰিচালনাৰ বাবে এটা স্বায়ত্তশাসিত কৰ্তৃপক্ষ স্থাপন কৰা 5 দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট অনুসৰি অসমীয়া ৰাজ্য ভাষা কৰি ৰখা 6 দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 কঠোৰভাৱে প্ৰয়োগ কৰি পেনেল প্ৰভিজনৰ ব্যৱস্থা কৰা 7 এটা স্বায়ত্তশাসিত ভাষা সাহিত্য একাডেমি কাউন্সিল প্ৰতিষ্ঠা কৰা সকলো থলুৱা ভাষাৰ সুৰক্ষাৰ বাবে 8 ডাইৰেক্টৰেট অফ অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেশ্যন পুনৰ গঠন কৰা সক্ৰিয় কৰা 9 অসমত সাহিত্য একাডেমিৰ এটা অধ্যায় বা শাখা স্থাপন কৰা 10 দ্য 4 লেংগুৱেজ প্ৰিন্সিপলছৰ অসমত আইনৰ সুৰক্ষা আৰম্ভ কৰা 11 কলেজত খিলঞ্জীয়া ভাষা শিক্ষাৰ বাবে শিক্ষক নিযুক্তি দিয়া 12 এটা বহুভাষিক কেন্দ্ৰীয় লাইব্ৰেৰী স্থাপন কৰা 13 বেজবৰুৱাৰ নামত সকলো জিলা সদৰত বহু মাল্টিপাৰপাছ কালচাৰেল কমপ্লেক্স স্থাপন কৰা 14 নিৰ্দিষ্ট ৰাজচক্ৰ চিনাক্ত কৰি কেৱল অসমীয়া মানুহে মাটিৰ মালিকীস্বত্ব কিনা বেচা কৰিব পৰাৰ অধিকাৰ পোৱাৰ ব্যৱস্থা কৰা 15 ভাৰতৰ কৃষি ভূমি অনাকৃষি ক্ষেত্ৰলৈ হস্তান্তৰ সম্পূৰ্ণ বন্ধ কৰা প্ৰধান কৃষিভূমি অনাকৃষি ক্ষেত্ৰলৈ হস্তান্তৰ বন্ধ কৰা 16 2015 চনৰ আছাম এগ্ৰিকালচাৰ লেণ্ড এক্টখনত 8 নং দফা বাতিল কৰি পেনেল প্ৰভিজন দিব লাগে 17 কৃষি অনুপযুক্ত মাটি ঔদ্যোগিক অঞ্চল ৰূপে ঘোষণা কৰিব লাগে 18 ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ বাগিচাৰ দৰে কৃষি উদ্যান শস্য মাছ পশুপালন আদিৰ আঁচনি ল'ব লাগে লেণ্ড ৰেকৰ্ড আপগ্ৰেড কৰিব লাগে 19 এটো 40টা তেনেকুৱা আছে 20 অসমীয়া মানুহক 3 বছৰৰ ভিতৰত দশক ধৰি দখল কৰা মাটিৰ পট্টা দিব লাগে 21 লেণ্ড এডমিনিষ্ট্ৰেশ্যন শক্তিশালী কৰিব লাগে 22 বিশেষ কাৰ্যসূচী লৈ চৰৰ মাটি সাৰ্ভে কৰিব লাগে 23 আসল গ্ৰান্তিৰ পৰা চাহ খেতিৰ মাটি হস্তান্তৰৰ বিৰুদ্ধে আইন আনিব লাগে 24 ৰাজ্য চৰকাৰ অনুমতি অবিহনে চাহ খেতি অন্য মাটিলৈ হস্তান্তৰ বন্ধ কৰিব লাগে 25 জিলা ভিত্তিক লেণ্ড ট্ৰিবিউনেল বহুৱাব লাগে বহুৱাই ট্ৰাইবেল বেল ব্লকৰ মাটি অবৈধ লোকক উচ্ছেদ কৰিব লাগে 26 ৰাজধানী সম্প্ৰসাৰণৰ পৰা ট্ৰাইবেল বেল ব্লকক ৰেহাই দিব লাগে ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ বাবে আইন সংশোধন কৰাৰ ব্যৱস্থা ল'ব লাগে 28 ক্লাছ 8 লৈ বুৰঞ্জী বাধ্যতামূলক কৰিব লাগে 29 জিকিৰ জাৰি সংৰক্ষণ কৰিব লাগে 30 এটা থলুৱা ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু উন্নয়নৰ বাবে প্ৰতিখন জিলা সদৰত মাল্টিপাৰপাছ কালচাৰেল কমপ্লেক্স হ'ব লাগে 31 গুৱাহাটী মহানগৰৰ আশে-পাশে এখন এথনিক ভিলেজ কৰিব লাগে 32 জ্যোতি চিত্ৰবন ভূপেন হাজৰিকা চৰকাৰী ফিল্ম ইনষ্টিটিউট শংকৰদেৱ কলাক্ষেত্ৰক যথোপযুক্ত পুঁজি যোগান ধৰিব লাগে 33 সাংস্কৃতিক বিশ্ববিদ্যালয়সমূহক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে 34 সকলো জনজাতি আৰু থলুৱা জনগোষ্ঠীৰ সামগ্ৰী সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন কৰিব লাগে 35 বিভিন্ন জনগোষ্ঠীৰ বাবে পৃথক কালচাৰেল কমপ্লেক্স কৰিব লাগে 36 ৰাজ্যৰ প্ৰাকৃতিক সম্পদ মূল্য সংযোজনৰ ব্যৱস্থা কৰিব লাগে যাতে নিযুক্তি পাব পাৰে মানুহে 37 বিধিসন্মতভাৱে তৈয়াৰ কৰা স্বায়ত্তশাসিত পৰিষদবোৰলৈ উপযুক্ত পুঁজি যোগান ধৰিব লাগে 38 শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত অসমীয়া ভাষা বিভাগ স্থাপন কৰিব লাগে তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঁই বৰুৱাৰ নামত স্থাপন কৰিব লাগে 39 ষষ্ঠ অনুসূচীৰ ভিতৰত থকা অনুসূচীৰ বিভিন্ন চুক্তিবোৰ কামত অহাকৈ কাৰ্যকৰী কৰিব লাগে আৰু 40 চৰকাৰী আইন বিধি নিয়মাৱলী নিৰ্দেশাদি অসমীয়াত প্ৰকাশ কৰিব লাগে এই 40টা কাম যদি আপুনি চাই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম এই 40টা কামৰ পৰা অসমীয়া জাতি সাংঘাতিক ধৰণে কিবা নতুন কিবা সাংবিধানিক সুৰক্ষা কবচ বা নতুন ধৰণে কিবা বিধায়নী অৰ্থাৎ আইনসন্মত কিবা সুৰক্ষা লাভ কৰিব এনেকুৱা কোনো ধৰণৰ বিশেষ কথা নাই এইবিলাক প্ৰশাসনিকভাৱে এখন চৰকাৰে নিয়মীয়াভাৱে কৰিবলগীয়া কাম এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে এই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম কেইটা কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাই অকল ৰাজ্য চৰকাৰে কৰিবলগীয়া কৰা কামকেইটা কৰিম বুলি কোৱা কথাটোক সমৰ্থন দিছে কিন্তু অসম চুক্তিৰ আত্মাটো যদি সঁচাকে 6 নম্বৰ দফাত আছে তেতিয়াহ'লে 6 নম্বৰ দফাৰ আত্মাটো কিন্তু অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিবলগীয়া কামকেইটাত আছে কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়ালৈকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখন গ্ৰহণ কৰা নাই সেইকাৰণে আমি বাৰম্বাৰ কৈছো যে 6 নম্বৰ দফা কমিটিৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনত কেন্দ্ৰীয় গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গে সহি কৰাৰ ব্যৱস্থা কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন আমাৰ এক্সপাৰ্ট কমিটিৰ পৰা এই প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত